এই মুহূৰ্তত মই মাজুলীৰ গড়মূৰত উপস্থিত আছোঁ আৰু 7 গৰাকীকৈ শিক্ষকক আটক কৰা হৈছে আৰু ইয়াতে 2 গৰাকী হৈছে প্ৰিন্সিপাল মাজুলী জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল প্ৰভাত বৰা আছে আৰু মাজুলী জেংৰাইমুখৰ আগশাৰীৰ এখন ব্যক্তিগত যিখন বিদ্যালয় আছে সেন্ট পল হাইস্কুল সেই সেন্ট পল হাইস্কুলৰ প্ৰদীপ লাকৰা এই 2 গৰাকী প্ৰিন্সিপালৰ সৈতে 5 গৰাকী আন শিক্ষকক আটক কৰা হৈছে আৰু তেওঁলোকৰ অভিযোগ হৈছে যে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ হাতে হাতে তেওঁলোকে প্ৰশ্ন কাকত তুলি দিছিলে আৰু 25 জুনত বিজ্ঞানৰ পৰীক্ষা আছিল দশম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষা আছিল আৰু এটা কথা আপুনি মন কৰিব যে উচ্চতৰ মাধ্যমিক বা মেট্ৰিকৰ পৰীক্ষা নহয় দশম শ্ৰেণীৰ পৰীক্ষা মাজুলীৰ জিলা ভিত্তিত তেওঁলোকে পৰীক্ষা প্ৰশ্ন কাকতসমূহ তেওঁলোকে কাটে আৰু এই জিলা ভিত্তিত অনুষ্ঠিত কৰা পৰীক্ষাৰ প্ৰশ্ন কাকত তেওঁলোকে ফাদিল কৰিবলৈ উঠি পৰি লাগিছে প্ৰধান শিক্ষক 2 গৰাকী আৰু তেওঁলোকৰ সৈতে আন 5 গৰাকী শিক্ষক জড়িত হৈ আছে গতিকে এই 7 গৰাকী শিক্ষকক নিশাৰ ভাগত আটক কৰিছে মাজ নিশালৈকে তেওঁলোকক জেৰা চলোৱা হৈছে আৰু এই মুহূৰ্তত তেওঁলোকক মাজুলী আৰক্ষী থানাত তেওঁলোকক ৰখা হৈছে কেইটামান মুহূৰ্তৰ পিছতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া আহিব তেওঁলোকক জেৰা আৰম্ভ কৰিব আৰু হয়তো আজিৰ দিনটোত কেইগৰাকী শিক্ষকক তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কেৱল গ্ৰেপ্তাৰতে ক্ষান্ত নাথাকে মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক মাজুলীৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস তেওঁলোকে যথেষ্ট কঠোৰভাৱে তেওঁলোকে এই এনকুৱাৰী কৰিছে তেওঁলোকে ইয়াৰ তদন্ত আৰম্ভ কৰিছে আৰু যাৰ বাবে মাজুলীৰ জেংৰাইমুখ অঞ্চলত ছাত্ৰ ছাত্ৰীৰ হাতে হাতে পৰীক্ষাৰ প্ৰশ্ন কাকত তেওঁলোকৰ হাতে হাতে হোৱাটছআপ যোগে তেওঁলোকে বিয়পাই দিছিলে আৰু আজিৰ দিনটোত গণিতৰ পৰীক্ষা আছিলে আজিৰ দিনটোত নৱম শ্ৰেণীৰ গণিতৰ পৰীক্ষা আছিলে নৱম শ্ৰেণীৰ গণিতৰ পৰীক্ষাৰ প্ৰশ্ন কাকত তেওঁলোকে ফাদিল কৰিছে বুলি তথ্য পোহৰলৈ আহিছে গতিকে আজিৰ দিনটো আৰু 25 জুনৰ এই দিনটোৰ বিজ্ঞানৰ পৰীক্ষা এই 2 দিনৰ পৰীক্ষা বাতিল কৰিছে মাজুলীৰ সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যি নৱম আৰু দশম শ্ৰেণীৰ এই দুয়োটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আজি বাতিল কৰা হৈছে আজি বাতিল কৰা হৈছে আৰু 25 জুনৰ এই বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে গতিকে আপুনি এটা কথা মন কৰিব লাগিব যে সৌৰভ যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন গঢ়াৰ ক্ষেত্ৰত এনেধৰণৰ শিক্ষকৰ কোনো ভূমিকা নাই এনেধৰণৰ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰাৰ এখন খেলা তেওঁলোকে আৰম্ভ কৰিছে কাৰণ দশম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰিবলৈ তেওঁলোকে যি ধৰণে তেওঁলোকে উঠি পৰি লাগিলে যি ধৰণে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ হাতত প্ৰশ্ন কাকত তুলি দিলে গতিকে এই ধৰণৰ যি অমানৱীয় কাণ্ড ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰা যি কাণ্ড তেওঁলোকে কৰিলে যাৰ বাবে মাজুলীৰ জিলা প্ৰশাসন যথেষ্ট কঠোৰ হৈছে আৰক্ষী যথেষ্ট কঠোৰ হৈছে গতিকে তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে নিশাৰ ভাগত তেওঁলোকক আটক কৰি অনা হৈছিলে মাজুলীৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত তেওঁলোকক ৰাতি 11 চাৰে 11 বজালৈকে তেওঁলোকক জেৰা কৰিছিলে তাৰ পাছত তেওঁলোকক 12 বজাত তেওঁলোকক মাজুলী আৰক্ষী থানালৈ তেওঁলোকক লৈ অহা হ'ল আৰু এই মুহূৰ্তত তেওঁলোকক মাজুলীৰ আৰক্ষী থানাত তেওঁলোকক ৰখা হৈছে দুইখন আগশাৰীৰ শিক্ষানুষ্ঠান এখন হৈছে প্ৰাইভেট স্কুল আনখন হৈছে চৰকাৰী স্কুল গতিকে দুইখন স্কুলৰ প্ৰধান শিক্ষক 2 গৰাকীক আটক কৰা হৈছে লগতে আন 5 গৰাকী শিক্ষকক আটক কৰা হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছত তেওঁলোকক হয়তো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে সৌৰভ ৰঞ্জন পৰীক্ষা বাতিল হোৱাৰ পিছতে নিশ্চিতভাৱে শিক্ষাৰ্থীসকলৰ এটা শিক্ষাবৰ্ষ নষ্ট হৈছে অভিভাৱকৰ কি মন্তব্য সৌৰভ চাওক এই মুহূৰ্ততো মাজুলীৰ কেইবাখনো বিদ্যালয়ত নৱম শ্ৰেণীৰ পৰীক্ষাৰ বাবে দিবৰ বাবে ছাত্ৰ ছাত্ৰীসকল আহিছিলে আন কেইবাখনো বিদ্যালয়ত দশম শ্ৰেণীৰ পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকল আহিছিলে আজি যিহেতু গণিতৰ পৰীক্ষা আছিলে গতিকে গণিতৰ পৰীক্ষাও বাতিল কৰা হৈছে কাৰণ তেওঁলোকে বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল কৰিছিলে ইয়াৰ সমান্তৰালকৈ তেওঁলোকে গণিতৰ প্ৰশ্ন কাকত ফাদিল কৰিছিলে গতিকে এই তথ্য পোহৰলৈ অহাৰ পাছত ছাত্ৰ ছাত্ৰীসকলক শিক্ষকসকলে মেছেজ দিব পৰা নাছিলে তেওঁলোকক বাৰ্তা দিব পৰা নাছিলে যে আজিৰ পৰীক্ষাও বাতিল কৰা হৈছে গতিকে আজিৰ পৰীক্ষাও তাৎক্ষণিকভাৱে নিশাৰ ভাগত সিদ্ধান্ত গ্ৰহণ কৰি বাতিল কৰা হৈছে কেৱল এখন দুখন বিদ্যালয়ৰ নহয় মাজুলীৰ সমগ্ৰ জিলাখনৰ আটাইবোৰ বিদ্যালয়ৰ নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা হৈছে আজিৰ পৰীক্ষাও বাতিল কৰা হৈছে আজি গণিতৰ পৰীক্ষা আছিলে আৰু 9 বজাৰ পৰা যিহেতু পৰীক্ষা আছিলে গতিকে এই পৰীক্ষা বাতিল কৰা হৈছে আৰু যিসমূহ বিদ্যালয়ৰ 25 জুনৰ পৰীক্ষা আছিলে সেই পৰীক্ষাসমূহ বাতিল কৰা হৈছে গতিকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনত ধ্বংস কৰা এটা ষড়যন্ত্ৰত নামি পৰিছে এনেধৰণৰ শিক্ষকসকলক কঠোৰ শাস্তি দিব লাগে প্ৰত্যেকগৰাকী অভিভাৱকে প্ৰত্যেকগৰাকী সচেতন ব্যক্তিয়ে দাবী জনাব এই নিশ্চিতভাৱে
এই মুহূৰ্তত মই মাজুলীৰ গড়মূৰত উপস্থিত আছোঁ আৰু 7 গৰাকীকৈ শিক্ষকক আটক কৰা হৈছে আৰু ইয়াতে 2 গৰাকী হৈছে প্ৰিন্সিপাল। মাজুলী জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল প্ৰভাত বৰা আছে আৰু মাজুলী জেংৰাইমুখৰ আগশাৰীৰ এখন ব্যক্তিগত যিখন বিদ্যালয় আছে চেণ্ট পল হাইস্কুল, সেই চেণ্ট পল হাইস্কুলৰ প্ৰদীপ লাকৰা, এই 2 গৰাকী প্ৰিন্সিপালৰ সৈতে 5 গৰাকী আন শিক্ষকক আটক কৰা হৈছে আৰু তেওঁলোকৰ অভিযোগ হৈছে যে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ হাতে হাতে তেওঁলোকে প্ৰশ্ন কাকত তুলি দিছিলে আৰু 25 জুনত বিজ্ঞানৰ পৰীক্ষা আছিলে, 10ম শ্ৰেণীৰ বিজ্ঞানৰ পৰীক্ষা আছিলে। আৰু এটা কথা আপুনি মন কৰিব যে উচ্চতৰ মাধ্যমিক বা মেট্ৰিকৰ পৰীক্ষা নহয়, 10ম শ্ৰেণীৰ পৰীক্ষা মাজুলীৰ জিলা ভিত্তিত তেওঁলোকে পৰীক্ষা প্ৰশ্ন কাকতসমূহ তেওঁলোকে কাটে আৰু এই জিলা ভিত্তিত অনুষ্ঠিত কৰা পৰীক্ষাৰ প্ৰশ্ন কাকত তেওঁলোকে ফাদিল কৰিবলৈ উঠিবই লাগিছে প্ৰধান শিক্ষক 2 গৰাকী আৰু তেওঁলোকৰ সৈতে আন 5 গৰাকী শিক্ষক জড়িত হৈ আছে। গতিকে এই 7 গৰাকী শিক্ষকক নিশাৰ ভাগত আটক কৰিছে, মাজ নিশালৈকে তেওঁলোকক জেৰা চলোৱা হৈছে আৰু এই মুহূৰ্তত তেওঁলোকক মাজুলী আৰক্ষী থানাত তেওঁলোকক ৰখা হৈছে। কেইটামান মুহূৰ্তৰ পিছতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া আহিব, তেওঁলোকক জেৰা আৰম্ভ কৰিব আৰু হয়তো আজিৰ দিনটোত কেইগৰাকী শিক্ষকক তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। কেৱল গ্ৰেপ্তাৰতে ক্ষান্ত নাথাকে, মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, মাজুলীৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, তেওঁলোকে যথেষ্ট কঠোৰভাৱে তেওঁলোকে এই এনকুৱাৰী কৰিছে, তেওঁলোকে ইয়াৰ তদন্ত আৰম্ভ কৰিছে আৰু যাৰ বাবে মাজুলীৰ জেংৰাইমুখ অঞ্চলত ছাত্ৰ ছাত্ৰীৰ হাতে হাতে পৰীক্ষাৰ প্ৰশ্ন কাকত তেওঁলোকৰ হাতে হাতে হোৱাটছআপ যোগে তেওঁলোকে বিয়পাই দিছিলে। আৰু আজিৰ দিনটোত গণিতৰ পৰীক্ষা আছিলে, আজিৰ দিনটোত 9ম শ্ৰেণীৰ গণিতৰ পৰীক্ষা আছিলে, 9ম শ্ৰেণীৰ গণিতৰ পৰীক্ষাৰ প্ৰশ্ন কাকত তেওঁলোকে ফাদিল কৰিছে বুলি তথ্য পোহৰলৈ আহিছে। গতিকে আজিৰ দিনটো আৰু 25 জুনৰ এই দিনটোৰ বিজ্ঞানৰ পৰীক্ষা, এই 2 দিনৰ পৰীক্ষা বাতিল কৰিছে মাজুলীৰ সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যি 9ম আৰু 10ম শ্ৰেণীৰ এই দুয়োটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আজি বাতিল কৰা হৈছে, আজি বাতিল কৰা হৈছে আৰু 25 জুনৰ এই বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে। গতিকে আপুনি এটা কথা মন কৰিব লাগিব যে সৌৰভ, যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱন গঢ়াৰ ক্ষেত্ৰত এনেধৰণৰ শিক্ষকৰ কোনো ভূমিকা নাই। এনেধৰণৰ শিক্ষকে ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰাৰ এখন খেলা তেওঁলোকে আৰম্ভ কৰিছে। কাৰণ 10ম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰিবলৈ তেওঁলোকে যিধৰণে তেওঁলোকে উঠি পৰি লাগিলে, যিধৰণে তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ হাতত প্ৰশ্ন কাকত তুলি দিলে, গতিকে এই ধৰণৰ যি অমানৱীয় কাণ্ড, ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰা যি কাণ্ড তেওঁলোকে কৰিলে, যাৰ বাবে মাজুলীৰ জিলা প্ৰশাসন যথেষ্ট কঠোৰ হৈছে, আৰক্ষী যথেষ্ট কঠোৰ হৈছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে। নিশাৰ ভাগত তেওঁলোকক আটক কৰি অনা হৈছিলে মাজুলীৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত, তেওঁলোকক ৰাতি 11, চাৰে 11 বজালৈকে তেওঁলোকক জেৰা কৰিছিলে। তাৰপাছত তেওঁলোকক 12 বজাত তেওঁলোকক মাজুলীৰ আৰক্ষী থানালৈ তেওঁলোকক লৈ অহা হ'ল আৰু এই মুহূৰ্তত তেওঁলোকক মাজুলীৰ আৰক্ষী থানাত তেওঁলোকক ৰখা হৈছে। দুয়োখন আগশাৰীৰ শিক্ষানুষ্ঠান, এখন হৈছে প্ৰাইভেট স্কুল, আনখন হৈছে চৰকাৰী স্কুল। গতিকে দুয়োখন স্কুলৰ প্ৰধান শিক্ষক 2 গৰাকীক আটক কৰা হৈছে, লগতে আন 5 গৰাকী শিক্ষকক আটক কৰা হৈছে আৰু কেইটামান মুহূৰ্তৰ পিছত তেওঁলোকক